পালো তোমার ছবি ভরা দিলা গোপনে আহি বিয়ার কোন তুমি যে মোর শুকান মনৰ নিয়তৰে চেঁচা টোপাল নামি অহা ৰ'দৰে নৈ মোৰ দেহৰ প্ৰতি পুৱা ধুমুহাৰ গতে মোৰ বহু যুগৰে নাচোন এঘাৰো বছৰ মোৰ বহু দিনৰে আপোন নিজানৰ গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকুত প্ৰতিদিনৰ প্ৰভাতী সুৰে ক'ব তোমাকেই মোৰ কথা প্ৰতি মেঘালী নিশাৰ জোনে ক'ব তোমাকেই মোৰ বেথা ধুমুহাৰ গতে মোৰ বহু যুগৰে নাচোন এঘাৰো বছৰ মোৰ বহু দিনৰে আপোন নিজানৰ গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকুত জয় জুবিলা আমাৰ হওক আমাৰ হওক আমাৰ হওক আমাৰ হওক Justice for Jubinda! Justice for Jubinda! Justice for Jubinda! Justice for Jubinda! আমি নগাঁও বহমপুৰ অন্ধ উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা আমি গুৱাহাটীত আজি বিশ্ব বিকলাংগ দিৱস আছিলে আৰু তাত আৰোহণ ফাউণ্ডেশ্যনে আমাৰ এই প্ৰতিবন্ধীসকলক লৈ এটি অনুষ্ঠান পাতিছিলে আমি সেই অনুষ্ঠানলৈ আহিছিলোঁ আৰু সেই অনুষ্ঠানটিও আজি আমাৰ হিয়াৰ আমঠু আমাৰ অতি মৰমৰ শিল্পী জুবিন গাৰ্গৰ প্ৰথম শ্ৰদ্ধাঞ্জলি অনুষ্ঠানেৰে তেখেতৰ নামতে এই অনুষ্ঠানটি প্ৰথম উৎসৰ্গা কৰিছিলে। এটা খুব দুখৰ বিষয় ৭৫টা দিন যিহেতু পাৰ হৈ গ'ল আমি জুবিনদাৰ ন্যায় এতিয়া বৰ্তমান আমি বিচাৰি আছো কিন্তু এতিয়া জুবিনদাৰ ন্যায় বিচাৰি থকাটো একচুৱেলি দুৰ্ভাগ্য গতিকে চৰকাৰক আমি অনুৰোধ জনাইছো যিমান পাৰি সিমান সোনকালে যিহেতু আমি গম পাইছো ৮ বা ১০ ডিচেম্বৰত যিহেতু চাৰ্জশ্বিট দাখিল কৰিব কিন্তু চাৰ্জশ্বিট দাখিল কৰাৰ পিছত আমি এটা আহ্বান জনাম চৰকাৰক এতিয়া আহ্বান জনাম মই আজি আপোনালোকৰ জৰিয়তে জুবিনদাৰ বিচাৰ প্ৰক্ৰিয়াটো ফাষ্ট ট্ৰেক কোৰ্টত হ'ব লাগে আৰু যিসকল সঁচাকৈ যদি ছিংগাপুৰত নহ'বলগীয়া ঘটনা যদি ঘটিছে জুবিনদাৰ লগত যিসকলে এনেকুৱা কৰিছে তেওঁলোকক কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদান কৰিব লাগে।